আয়ো বেচাৰি টোপনি লাগিছে। গুড নাইট। আমি এতিয়াও কামত লাগি আছো মানে সামৰিব পৰাই নাই। এইফালে আকৌ কালিও বিপণী খোলা আছে, কিন্তু চবৰে ভাগৰ টায়াৰ। ইয়াৰ মাজতে আকৌ এজনী পেট বিষাইছে বুলি বহুত হুলস্থুল হৈ মেডিকেল লৈ যাবলগীয়া হ'ল। তাৰপিছত মেডিকেলত আল্ট্ৰাচাউণ্ড, ঐ জাপিছোঁ যদি জাপিলো, আৰু জাপি নহ'লে মানে বলগে, বল নহ'লে যাবিগে, বল জাপিছোঁ যদি জাপি আজৰি কৰ, বল নহ'লে থৈ দে, বল নহ'লে বল। আকৌ ইমাৰ্জেঞ্চি হেৰিত আকৌ লৈ যাবলগীয়া হ'ল। তাৰপিছত গম পোৱা গ'ল যে কিডনী পাথৰ হৈছে বুলি। তেনেকুৱা এটা আমাৰ মানে অলপ হেৰিটো বেলেগ হ'ল। কিছুমান ষ্টাফ তালৈকে গুচি গ'ল, মেডিকেল হেৰিলৈকে লৈ যোৱা হ'ল। আমাৰ ষ্টাফ এগৰাকী পেট বিষাইছে বুলি হঠাৎ। কিন্তু আমি ভাবিছোঁ ক'ৰবাত কিবা খোৱাত আমি কিবা প্ৰব্লেম হ'ল নেকি, কিবা হ'ল নেকি বুলি আমি ভাবিছিলোঁ। কিন্তু নাই, কিডনী পাথৰ হৈছে বুলি ডক্টৰে কয় আল্ট্ৰাচাউণ্ড কৰাৰ পাছত। তেনেকৈ কৈ আৰু আধাখিনি ইফালে সিফালে গ'ল। এতিয়া আমি ইয়াত এইখিনি কাপোৰ মিলাব পৰা নাই, একেবাৰে মিলাব পৰা নাই। ক'ৰ মানে ব্লাউজ পিচ ক'ত সোমাই গ'ল, কি হৈ গ'ল, একো কাপোৰ মিলাব পৰাই নাই। বহুত সময় লাগিব চাগে। মই সেইকাৰণে কৈছোঁ বাদ দে, আৰু লাগিলে মানে ৰাতিপুৱা আহিম, চবেই জিৰাওঁকৈ। তেনেকুৱাকৈও আকৌ এৰি থৈ নাযায়গৈ। গুড নাইট, শিৱৰাত্ৰি। অহা কাইলৈ আহিলে অকণমান দেৰিকৈ আহিব দেই। আমি সোনকালে খুলিলোঁ, অকণমান দেৰিকৈ আহিব। যিসকলে আহিম বুলি ভাবি আছিলে, আমি অকণমান তেতিয়া চিজিল কৰি ল'ব পাৰিম। এতিয়া বহুতখিনি কাপোৰৰ একো মাক বাপেক জীয়েক একো বিচাৰি পোৱা নাই। এইফালে গহনাটো বহুত বেয়া হৈ আছে, কাপোৰে মিলাব পৰা নাই ব্লাউজ পিছত।